গহপুৰত এবাৰ অন্য ৰূপত দেখা গ'ল প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰাক। চাহ বাগিচাৰ ৰাইজৰ মাজত মাদল বজালে ৰিপুণ বৰাই। হাতত গামোচা ঘূৰাই প্ৰৱেশ কৰিলে বাগিচাৰ লাইনে লাইনে। আৰু ইয়াৰ পিছতো মত বিনিময় কৰিলে ব্ৰহ্মাজান চাহ বাগিচাৰ লাইন বজাৰত। ইয়াৰ মাজতে ৰিপুণ বৰাৰ দাবী, তিৱা নিৰ্বাচনত ভাল ফলাফল দেখুৱাব কংগ্ৰেছে। কিন্তু বিটিআৰৰ দৰে বিধায়ক কিনি লৈ যাব বিজেপিয়ে। ইফালে ৰিপুণ বৰাই গহপুৰ এৰি আন সমষ্টিৰ পৰা নিৰ্বাচন খেলিব বুলি বিধায়ক উৎপল বৰাই কৰা মন্তব্যৰ উত্তৰত ৰিপুণ বৰাই কয়, যদি প্ৰধানমন্ত্ৰীয়ে পাৰে, মুখ্যমন্ত্ৰীয়ে পাৰে, মই কিয় নোৱাৰিম? আমি ভাল কৰিম। তিৱা ইলেকশ্যনত আমি যিটো দেখিছোঁ, তাত ৰাইজৰ যিটো বিপুল সঁহাৰি আমি দেখিছোঁ আৰু আমাৰ যথেষ্ট ভাল হ'ব। একচুৱেলি 15 চনতো আমাৰ ভাল হৈছিলে, আমি 15খন আসন পাইছিলোঁ, কিন্তু আমাৰ মেম্বাৰবিলাকক কিনি লোৱা হৈছিলে। যেনেকৈ BTCজনক আমাৰ কিনি লৈ গ'ল, তেনেকৈ কিনি লৈ যায়, সেইটো বেলেগ কথা। কিন্তু ৰাইজে আমাক ভোট দিয়ে, এইবাৰো ৰাইজে ভোট দিব। সময়ৰ সিদ্ধান্ত আজি আগতীয়াকৈ নকওঁ, সময় আছে, সময়ৰ সিদ্ধান্ত সদায় সময়ত হয়। সেইটো আমি গোটেইবিলাক দেশৰ পৰিস্থিতি চাই, সমাজৰ পৰিস্থিতি চাই, ৰাইজৰ স্বাৰ্থ চাই আমাৰ দলে সিদ্ধান্ত ল'ব।